নতুন বছৰতে ভয়ংকৰ মাৰপিট গুণ্ডা বাহিনীৰ এটা দলে হাফিজুল ইছলামৰ পৰিয়ালক প্ৰাণে মৰাৰ ভাবুকি আনোৱাৰ হুছেইন নাজমুল হুছেইন আৰু ইনজামুল হুছেইনে মিলি এটা পৰিয়ালক গুৰুতৰভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে তেজপুৰ বাটামাৰীৰ বছৰৰ প্ৰথমটো দিনতে মাৰপিটৰ ঘটনা সংঘটিত হয় ঘটনা সন্দৰ্ভত হাফিজুল ইছলামৰ পৰিয়ালে বৰঘাট আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ঘাইল হৈছে 70 বছৰীয়া এগৰাকী বৃদ্ধ মহিলা কাজিয়াৰ সংঘটিত হৈছিল এডাল তামোল গছক লৈ তামোল গছৰ মালিকে গছৰ পৰা তামোল নিদিয়াত ভয়ংকৰ প্ৰহাৰ আনোৱাৰ হুছেইন নাজমুল হুছেইন আৰু ইনজামুল হুছেইন নামৰ তিনিটাকৈ গুণ্ডাৰ হাতে হাতে জাঠি দা লৈ নতুন বছৰতে তিনি গুণ্ডাৰ গুণ্ডাগিৰি আকৌ অভিযুক্তই নিজে দাখিল কৰিব বিচাৰিছে এজাহাৰ এতিয়া তেজপুৰ আৰক্ষীয়ে হাফিজুল ইছলামৰ পৰিয়ালক কেনেদৰে ন্যায় দিয়ে সেয়া পৰৱৰ্তী সময়তে হ'ব লক্ষণীয় বিষয় ঘটনাটো আমাৰ ঘৰত আহি কিনে আমাৰ নিজৰ মানুহবিলাকে কাজিয়া লাগিছে মাৰপিট কৰিছে দাও লাঠি লৈ আহি কোৰ মাৰিছে ল'ৰা দুটা লৈ আহিছে সি আহিছে ফাৰ্ষ্টত আহি বাবাৰ লগত লাগিছে বাবাৰ লগত লগাৰ পাছত আমিতো চাই থাকিব নোৱাৰিম মই গৈছোঁ সুধিছোঁ এনেকৈ বাবা কৈছে ঠিকেই কৈছে তুমি মাটি বিক্ৰী কৰিছা তুমি আকৌ গছ তামোল চামোল চব কেলি লৈ যাব লাগে এইটো কোৱাৰ পাছতে আমাৰ লগত চব মাৰপিট আনোৱাৰ হুছেইন নাজমুল ইনজামুল কিহৰ কাৰণে লাগিছিলে সেইটো গছ কাটি তামোল কাটি লৈ গৈছে লৈ যাব বিচাৰিছিলে আমি মানা কৰিছোঁ যে এইটো কাৰণে মাৰপিট কৰিছে আমাৰ হাত চাত একদম কাটি দিছে সেইটো চাই এতিয়া বোলে সিহঁতে আৰু কি থানাত আমি এইটো কাৰণে বহি আছোঁ কেছ দিবলৈ ভয়তে আৰু সিহঁতৰ বোলে আকৌ কেছ সিহঁতৰ মাৰি কেনে সিহঁতে আকৌ কেছ দিব বিচাৰি আছে সিহঁতে এনেকৈ বহি আছে এতিয়া ঘৰত যাব নোৱাৰে সিহঁতে মাৰিব বুলি কৈ আছে মাৰিব কৈছে আৰু বেলেগ মানুহ লগাই ৰাখিছে মাৰিব য'তে য'তে পাবি তাত মাৰিবি সেইটো ন্যায় বিচাৰোঁ আমি আৰক্ষীৰ পৰা সিহঁতক বিচাৰ লাগে মোৰ আজি আমাৰ লগত অত্যাচাৰ কৰিছে আমি মানা কৰিব গৈছোঁ আমাৰ মানা কৰাৰ বিষয়তো আমাক এনেকৈ কৰিছে আমি যি কৈছোঁ যে এনেকৈ কেলৈ কৰিছে তামোলটো চবেই খাব পাৰিব এটা তামোলৰ কাৰণে সিহঁতে আজি আমাৰ ওপৰত এনেকৈ কৰিছে মোৰ হাজবেণ্ডক আজি এনেকৈ দুখ কৰিছে আজি নতুন বছৰত আজি চবেই হেৰি কৰিছে মোৰ শাহুৰি চিভিলত গৈছে মোৰ শাহুৰি আহিলে দেখাব ট্ৰিটমেণ্ট আপুনি দেখিব পাৰিব আজি সেইটো কাৰণে আমি ভয়তে থানাত বহি আছোঁ ট্ৰিটমেণ্ট কৰাৰ পাছতে আমি দেখাব পাৰিম কিবা এটা আমি থানাত বহি আছোঁ মোৰ হাজবেণ্ডক মই বচাব গৈ মই চুলি ধৰি মাৰ খাইছোঁ মোৰ ভাগৰেও ডিঙিত দুখ পাইছে আৰু মোৰ শহুৰেও অকণমান দুখ পাইছে আৰু মোৰ শাশুড়ি অকণমান হেৰিত গৈছে তেওঁ দুখ পাইছে আহিলে চাব পাৰিব